উপস্থিত আছো চেঙা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ চৰৰ মাজত, ব্ৰহ্মপুত্ৰ নদীৰ মাজত। আমি আপোনালোকক দেখুৱাইছোঁ এয়া বানাক্ৰান্ত অঞ্চল। আমাৰ AIUDF দলৰ সন্মানীয় সভাপতি হজরত মৌলানা বদরুদ্দিন আজমল সাহাবর নেতৃত্বত আমার এটি হজাতি দল আর এই দলত আছে বিলাসীপাড়া পশ্চিম সমষ্টির সন্মানীয় বিধায়ক হাফিজ বশির আহমেদ কাসিমি সাহাব, জনিয়া সমষ্টির সন্মানীয় বিধায়ক ডক্টর হাফিজ রফিকুল ইসলাম সাহাব, চেঙা সমষ্টির সন্মানীয় বিধায়ক আশরাফুল হোসেন সাহাব, জিলা AIUDFৰ সভাপতি মুফতি শামছুদ্দিন কাসিমি সাহাব আদি কৰি কেন্দ্ৰীয় আৰু জিলা সমষ্টিৰ বিভিন্ন নেতৃবৃন্দ আৰু আমাৰ দলৰ সন্মানীয় সভাপতি হজরত মৌলানা বদরুদ্দিন আজমল সাহাবৰ নেতৃত্বত অহা এই হজাতি দলটোত আপোনালোক সকলে দেখা পাইছে। আজি আমি বৰপেটা জিলা AIUDF সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ AIUDF দলৰ সন্মানীয় সভাপতি হজরত মৌলানা বদরুদ্দিন আজমল সাহাবক আৰু এই হজাতি দলত থকা সন্মানীয় বিধায়কসকলক। তেখেতে মক্কা শৰীফত আছিল, হজ কৰিবলৈ গৈছিল আৰু মক্কাৰ পৰাই তেখেতে এটি নিৰ্দেশ দিছিল যে আমাৰ দলৰ কৰ্মকৰ্তাসকলে বানাক্ৰান্ত ৰাইজৰ মাজত গৈ তেখেতসকলক সহায় সহযোগিতা কৰিব লাগে, তেখেতসকলৰ খবৰ ল'ব লাগে। আৰু সেই হিচাপে চেঙা সমষ্টিৰ সন্মানীয় বিধায়ক আশরাফুল হোসেন সাহাবে বিভিন্ন এলেকাত 5 দিন সময় তেখেতে নাৱত থাকি ৰাইজক যথেষ্ট সহায় সহযোগিতা কৰিছে। আমি দেখা পাইছোঁ মানুহক উদ্ধাৰ কৰিছে, বিপদৰ সময়ত মানুহক সাথ দিছে আৰু তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চেঙা সমষ্টি, অহাকালি মন্দিয়া, তাৰপিছত ত্ৰিজন গ্ৰাম, গোৱালপাৰা এনেকুৱা কৰি 10-11 দিনৰ কাৰণে AIUDF দলৰ সন্মানীয় সভাপতি হজরত মৌলানা বদরুদ্দিন আজমল সাহাবে বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিব। কেম্পসমূহত যিমান পাৰা যায় তেখেতে যাবলৈ চেষ্টা কৰিব। আজিও কেইবাটাও কেম্পত তেখেতে উপস্থিত হৈছে নিজেই আৰু মানুহক যিখিনি পাৰে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা তেখেতে সহায় কৰিবলৈ চেষ্টা কৰিছে আৰু চেষ্টা কৰি আছে। এই দুৰ্যোগৰ সময়ত আমি সকলোৱে দলমতৰ ঊৰ্ধত গৈ ৰাইজক সহায় কৰিব লাগে। মানুহ যথেষ্ট কষ্টত আছে, অসুবিধাত আছে, আপোনালোকসকলে দেখা পাইছে। গতিকে এই দুৰ্যোগৰ সময়ত সকলোকে সহযোগ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। অসম চৰকাৰক আমি দাবী জনাইছোঁ, আমাৰ মানুহৰ যি অৱস্থা, অসম চৰকাৰে ইয়াৰ প্ৰতি সুদৃষ্টি দিব লাগে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কেৱল উজনি অসমত ব্যস্ত হৈ আছে আৰু সেইটোলৈ আমি বেয়া পোৱা নাই। উজনি অসমতো যথেষ্ট বানপানী হৈছে, সেই অঞ্চলতো তেখেতে সময় দিব লাগিব। তাৰ উপৰিও আমাৰ এই নামনি অসমৰ যিবিলাক বানাক্ৰান্ত অঞ্চল, এই অঞ্চলসমূহতো মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰৰ মন্ত্ৰীসকলে তেখেতসকলে আমাৰ মানুহক সহায় কৰিব লাগে, নামনি অসমৰ মানুহক সহায় কৰিব লাগে। আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ আৰু সমদৃষ্টিৰে সকলো মানুহক তেখেতসকলে চাব লাগে, সেইটো অনুৰোধ কৰিছোঁ। আৰু মানুহ যথেষ্ট কষ্টত আছে, খোৱা পানীৰ অভাৱ। আজি আপোনালোকে লক্ষ্য কৰিছে প্ৰতিটো ঘৰত পানী হৈ আছে। তেখেতসকলে ৰান্ধি বাঢ়ি খাব পৰা নাই, পৰ্যাপ্ত পৰিমাণে সাহায্য চৰকাৰৰ ফালৰ পৰা পোৱা নাই। গতিকে সেই মানুহবিলাকক চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণে সাহায্যৰ ব্যৱস্থা কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে, তিৰপলৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ মানুহখিনিক সহায় কৰিব লাগে। গতিকে সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে আমি সকলোৱে মিলি এই দুৰ্যোগৰ সময়ত সকলো মানুহক সহায় কৰোঁ আহক। ধন্যবাদ।